Hello future officers economy series an eta video loi apnalok swagatam janaisu aji pohim eta most important topic hetu hol fiscal federalism thik ase to eikhini hol mainly static topic bare bare question paper ot belek belek thorone ahi thake to eikhini topic or uporot moi jetia research koribo ulaw tetia proper apunar resources na thake hei karone student or hubidharthe মই কি কৰিছো ইয়াৰ কাৰণে গুটে জিমানখিনি এনৰিচ ৰিসোৰ্সেস আছে হেইখিনি আপোনাৰ কাৰণে লৈ আনিছো আৰু হেইখিনি প্লাস মই বুজাই দিয়াৰো চেষ্টা কৰিম যাতে আপোনালোকৰ অসুবিধা নহয় ইয়াৰ যেটো পিপিটি আছে আপোনালোকে সদায় ডেসক্ৰিপচন বক্সত জেনেকে পায় হেনেকে ডেসক্ৰিপচন বক্সত পাই যাব হেইখিনি প্ৰপাৰলি ৰিভাইজ কৰিব লাগে আৰু ৰিভাইজ কৰি পৰীক্ষাত একদম ফালি দিব লাগে ঠিক আছে তো স্টার্ট কৰো তো কথা হল যে ফিস্কেল ফেডারেলিজম মানে কি ফিস্কেল ফেডারেলিজম মানে হল যে ডিভিজন অফ রেসপন্সিবিলিটিজ কেনকা ধৰণৰ রেসপন্সিবিলিটিজ পাবলিক এক্সপেন্ডিচাৰৰ লগত আৰু ট্যাক্সেশনৰ লগত ৰেসপন্স মানে লগত লাগি থকা যিমানখিনি ৰেসপন্সিবিলিটিজ আছে হেইখিনি ডিভাইড কৰা ডিফারেন্ট লেভেল অফ গভৰ্নমেন্টৰ মাজত তাকে কয় ফিস্কেল ফেডারেলিজম এতিয়া হল ফিস্কেল ফেডারেলিজম সিম্পল ওয়ার্ডছত মানে কি মই যদি বুজাই দিব বিচাৰো যে এই জিমানবোৰ গভর্নমেন্ট আছে তিনটা লেয়ার অফ গভর্নমেন্ট আছে মেইনলি আপোনাৰ সেন্ট্রাল লেভেলত গভর্নমেন্ট আছে স্টেট লেভেলত গভর্নমেন্ট আছে আৰু লোকাল লেভেলত আপোনাৰ রুরাল এরিয়া হলে পঞ্চায়ত আছে আৰু এইফালে আরবান এরিয়াৰ হলে আপোনাৰ মিউনিসিপালিটিজ আছে তো এই তিনটা লেভেলৰ মেইনলি গভর্নমেন্ট আছে এই তিনটা লেভেল অফ গভর্নমেন্টৰ মাজত যেটো ফাইনান্সিয়াল ৰেসপন্সিবিলিটি আছে ফাইনান্সিয়াল ৰেসপন্সিবিলিটি কি হয় ফাইনান্সিয়াল ৰেসপন্সিবিলিটি এক্সপেন্ডিচাৰ যেটো হয় যে মানুহৰ এক্সপেন্সেস যেটো হয় সেই এক্সপেন্ডিচাৰৰ ৰেসপন্সিবিলিটি আৰু ইনকাম যেটো আহে revenue যেটো আহে এই revenue through taxation আহে গভর্নমেন্টৰ তো এই taxationৰ responsibility টুক আপোনাৰ কি হয় যে ডিভাইড কৰি দিয়াকে ফিস্কেল ফেডারেলিজম বুলি কয় বুজি পাইছে এই যেটো ফেডারেলিজম ওয়ার্ড আছে এই ফেডারেলিজম ওয়ার্ডটো মেইনলি আপোনাৰ পলিটিক্যাল যেটো ফেডারেলিজম আছে পলিটিক্যাল ফেডারেলিজমৰ পৰা আহিছে এতিয়া পলিটিক্যাল ফেডারেলিজমো সেম যে পলিটিক্যাল ফেডারেলিজমত মেইনলি কি হ'ব যিমানবোৰ পাৱাৰ আছে পাৱাৰ যদি আপোনাৰ কি হয় যে তিনটা লেভেল অফ গভর্নমেন্টৰ মাজত ডিভাইড কৰি দিয়ে তেতিয়া হলে তাক কয় পলিটিক্যাল ফেডারেলিজম আৰু এইটোৰ যেটো ইকোনমিক কাউন্টার পার্ট যেটো আছে হেতু হল ফিস্কেল ফেডারেলিজম তো পৰীক্ষাত যেতিয়া আপোনালোকৰ ফিস্কেল ফেডারেলিজমৰ ওপৰত কোৱেশ্চন আহিব অলদো কোৱেশ্চন আহিছে অলৰেডি যেতিয়াই পৰীক্ষাত কোৱেশ্চন আহিব তেতিয়াই আপোনালোকে এনেকা ধৰণৰ এটা ডেফিনেশন আপোনাৰ দি পিনে কোৱেশ্চনটোৰ ইন্ট্ৰোডাকশনটো স্টার্ট কৰিব পাৰে তো কোৱেশ্চনটোৰ ইন্ট্ৰোডাকশন আপোনাৰ যদি ফিস্কেল ফেডারেলিজম যদি আহে তেতিয়া হলে ডেফিনেশন বেসড ইন্ট্ৰোডাকশন বহুত ধৰণে ইন্ট্ৰোডাকশন কৰিব পাৰে ডেফিনেশন বেসড দিব পাৰে কারেন্ট অ্যাফেয়ার্স বেসড দিব পাৰে ডাটা বেসড দিব পাৰে ডাটা কিবা ডাটা মেনশন কৰি পিনে আপোনাৰ অ্যাকর্ডিং টু আপোনাৰ UNDP এনেকুৱা ধৰণে মেনশন কৰিব পাৰে তো এইটো হল ডেফিনেশন বেসড ইন্ট্ৰোডাকশন তো এনেকুৱা ধৰণে আপুনি ডেফিনেশনৰ সহায়ত আপোনাৰ ইন্ট্ৰোডাকশনটো মেইনছত লিখিব পাৰে তো ফিস্কেল ফেডারেলিজমৰ ইম্পৰ্টেন্স ইন্ডিয়ান ইকোনমিত কি আছে ইন্ডিয়াত ফিস্কেল ফেডারেলিজমৰ ইম্পৰ্টেন্স কি আছে আমি হেইখিনি ডিসকাস কৰিম এক নম্বৰ কথা ফিস্কেল ফেডারেলিজমে রিসোর্স এলোকেশনত সহায় কৰে রিসোর্সেসৰ যেটো এলোকেশন আছে হেইটুক আপোনাৰ ফিস্কেল ফেডারেলিজমে সহায় কৰে কেনেকে আপোনাৰ ফিস্কেল ফেডারেলিজমৰ সহায়ত ইকুৱেল ডিস্ট্ৰিবিউশন অফ ৰিসোর্সেস পসিবল হয় ডিফারেন্ট লেভেল অফ গভর্নমেন্টৰ মাজত ইকুৱেল ডিস্ট্ৰিবিউশন অফ ফিস্কেল ৰিসোর্সেস হোৱাৰ কাৰণে আপোনাৰ মেইনলি এফিশিয়েন্ট ইউটিলাইজেশন অফ ফান্ড হয় এফিশিয়েন্ট ইউটিলাইজেশন অফ ফান্ড হয় কিহৰ কাৰণে ইউটিলাইজ কৰিব ফান্ডবোৰ আপোনাৰ পাবলিক সার্ভিসৰ কাৰণে ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে ডেভেলপমেন্টৰ কাৰণে যেটো ফান্ড আছে তাৰ এফিশিয়েন্ট ইউটিলাইজেশন হয় বিকজ যেটো ফিস্কেল ফেডারেলিজমে এনশিওর কৰি দিয়ে আপোনাৰ ইকুইটেবল ডিস্ট্রিবিউশন অফ ফাইনান্সিয়াল রিসোর্সেস ঠিক আছে এইটো এটা ইম্পৰ্টেন্স হয় ঠিক আছে এইখিনি ৰঙা কৰা ওয়ার্ডখিনি বেছি আপোনালোকে হাইলাইট কৰি লিখিব লাগে আৰু এইখিনি মেইনলি আপোনাৰ কি ওয়ার্ডস হয় ঠিক আছে তাৰপিছত ফিস্কেল ফেডারেলিজমে লোকাল যেটো অটোনমি আছে লোকাল অটোনমি আপোনাৰ যেটো আছে এনশিওর কৰে বিকজ ফিস্কেল ফেডারেলিজমৰ সহায়ত যিমানখিনি লোকাল গভর্নমেন্ট আছে লোকাল গভর্নমেন্টটো যেটো ফিস্কেল পাৱাৰ আছে সেই ফিস্কেল পাৱাৰ পায় আৰু ফিস্কেল পাৱাৰ পোৱাৰ পিছত ফিস্কেল পাৱাৰ মানে সো এইটো টকা খৰচ কৰাৰ পাৱাৰ যেটো আছে বা টকা জেনারেট কৰাৰ পাৱাৰ আছে হেতু পায় আৰু তাৰ পৰা কি হয় যে আপোনাৰ লোকাল যেটো ডিসিশন মেকিং আছে যে লোকাল ডিসিশন মেকিং আপোনাৰ টোটাল ডিসিশন মেকিং প্ৰমোট হয় প্ৰমোট হোৱাৰ কাৰণে কি হয় যে যিমানবোৰ ৰিজনাল চ্যালেঞ্জেস আছে
ৰিজন ৱাইজ চেলেঞ্জেছবোৰ বেলেগ বেলেগ তো এই ৰিজনেল চেলেঞ্জবোৰৰ টেইলৰ্ড সলিউশন মানে এই ৰিজনেল চেলেঞ্জ স্পেসিফিক সলিউশন টেইলৰ্ড সলিউশন আহিবলৈ সুবিধা দিয়ে তো মেইনলি হেনেকৈ আপোনাৰ কি হয় ডেভেলপমেণ্ট হয় ঠিক আছে তাৰ পিছত ফিস্কেল ফেডাৰেলিজমৰ সহায়ত আপোনাৰ ষ্টেবিলাইজেশ্যন আৰু ইকুৱেলাইজেশ্যন ইকনমি এখনত বাঢ়ে মেইনলি আপোনাৰ কি হয় যে আপোনাৰ যেতিয়া ইকনমিক ডাউনফল হয় ফিস্কেল ফেডাৰেলিজমৰ সহায়ত আপোনাৰ এই ইকনমিক ডাউনফলটো মেনেজ হৈ যায় থ্ৰু ষ্টেবিলাইজেশ্যন আৰু ইকুৱেলাইজেশ্যন ফৰ এক্সাম্পল ষ্টেবিলাইজেশ্যন আৰু ইকুৱেলাইজেশ্যন কেনেকৈ হয় থ্ৰু ট্ৰান্সফাৰ পেমেণ্টছ থ্ৰু গ্ৰাণ্টছ ঠিক আছে এতিয়া আমি সকলোৱে জানো যে আমাৰ যিমানখিনি ফিস্কেল পাৱাৰ আছে চেণ্টাৰৰ হাতত মেইনলি বেছিকৈ আছে যেতিয়াই দেখা যায় যে ইকনমিক ডাউনফল আহি আছে ইকনমিক ৰিচেশ্যন আহি আছে তেতিয়া চেণ্টাৰে কি কৰে গ্ৰাণ্টছৰ সহায়ত ট্ৰান্সফাৰ পেমেণ্টৰ সহায়ত তাৰপিছত আপোনাৰ ফৰ এক্সাম্পল ফিস্কেল ষ্টিমুলাছৰ সহায়ত এইখিনি ৱৰ্ড আপোনালোকে যেতিয়া পৰীক্ষাত মেনশ্যন কৰিব তেতিয়া এইখিনি হ'ল ইকনমিক ভকেবুলাৰী এই ইকনমিক ভকেবুলাৰীটো যদি মেনশ্যন কৰে তেতিয়া আপুনি নাম্বাৰ পাব তেতিয়াহে লাগিব যে আপুনি পঢ়া শুনা কৰি আহিছে ঠিক আছে জেনেৰেলাইজ আনসাৰ লিখিলে নহ'ব বিকজ ইউ আৰ গোয়িং টু বি এন অফিচাৰ বিউৰ'ক্ৰেট তো সেইটো কাৰণে আপুনি কি কৰিব লাগিব এনেকুৱা ধৰণৰ ইকনমিক ভকেবুলাৰী ইউজ কৰিব লাগিব যিটো অলৰেডি আপোনালোকক ইয়াৰ সহায়ত প্ৰভাইড কৰা হৈছে ঠিক আছে ওকে নেক্সট হল আপোনাৰ নেক্সট ইম্পৰ্টেন্স কি হয় যে সাৰ্ভিস ডেলিভাৰী যেটো আছে সাৰ্ভিসৰ যেটো ডেলিভাৰী আছে হেতুক এফিচিয়েন্ট কৰাত ফিস্কেল ফেডাৰেলিজমে বহুত বেছি সহায় কৰে কেনেকে আপোনাৰ সাৰ্ভিস ডেলিভাৰী সহায় কৰে বিকজ আপোনাৰ ফিস্কেল আপোনাৰ সিস্টেম যেটো আছে ফিস্কেল যেটো সিস্টেম আছে হেতুক ডিসেন্ট্ৰেলাইজড কৰি তোলে ফিস্কেল ফেডাৰেলিজমে লোকেল যেহেতু লোকেল গভৰ্নমেন্টৰ কো পাৱাৰ এলোকেট কৰে ফিস্কেল পাৱাৰ এলোকেট কৰে হেতু কাৰণে ফিস্কেল যেটো সিস্টেম আছে হেতু ডিসেন্ট্ৰেলাইজড হৈ যায় তো আৰু হেতু কাৰণে কি হয় যে যিমানবোৰ লোকেল গভৰ্নমেন্টছ আছে লোকেল গভৰ্নমেন্টখিনি অবভিয়াসলি তাহাতি যিখিনি বেটাৰ পজিশন হৈ থাকে তাহাতৰ যিমানখিনি স্পেসিফিক নিডস আছে স্পেসিফিক নিডসৰ ক্ষেত্ৰত তাহাতি বেটাৰ জানে যে এই নিডসবোৰক কেনেকৈ এড্ৰেছ কৰিব লাগিব আৰু একৰ্ডিংলি কি হয় বেটাৰ এডুকেশ্যন আহে বেটাৰ হেল্থ কেয়াৰ আহে বেটাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আহে ঠিক আছে তাৰ পিছত হল যে ইম্পৰ্টেন্স নেক্সট 5 নম্বৰ যেটো ইম্পৰ্টেন্স আছে 5 নম্বৰ ইম্পৰ্টেন্সটো কি যে ডেমোক্ৰেটিক একাউন্টেবিলিটি ফিস্কেল ফেডাৰেলিজমে প্ৰমোট কৰে ডেমোক্ৰেটিক একাউন্টেবিলিটি তো ডেমোক্ৰেটিক একাউন্টেবিলিটি কেনেকৈ প্ৰমোট কৰে বিকজ ফিস্কেল ফেডাৰেলিজমৰ দ্বাৰা আপোনাৰ ট্ৰান্সপাৰেন্সি আৰু একাউন্টেবিলিটি প্ৰমোট হয় কেনেকৈ প্ৰমোট হয় ট্ৰান্সপাৰেন্সি আৰু একাউন্টেবিলিটি বিকজ সবৰে হাততে নিজৰ হুকিয়া ফিস্কেল পাৱাৰ থকাৰ কাৰণে যিমানবোৰ সিটিজেন্স আছে সিটিজেন্স বুৰে আপোনাৰ বিভিন্ন ধৰণৰ লেভেলৰ গভৰ্নমেন্ট সেন্ট্ৰেল লেভেলত আৰু ষ্টেট লেভেলৰ গভৰ্নমেন্টছ কিনিক ৰেসপন্সিবল বা একাউন্টেবল কৰিব পাৰে ফিস্কেল ডিসিজনৰ ক্ষেত্ৰত হেতু কাৰণে কি আহে যে আমাৰ দেখত গুড গভৰ্নেন্স আহে এই গোটেইখিনি ৱৰ্ড আমাৰ কাৰণে ইম্পৰ্টেন্ট টানি মই বিভিন্ন জায়গাৰ পৰা সোৰ্সেস মিক্স কৰি পিনে আপোনালোকক দিয়া হৈছে তো দ্যাট ইজ ভেৰি ইম্পৰ্টেন্ট ওকে তাৰ পিছত নেক্সট আপুনি মই কুটো এবাৰ কৈছিলো যে অকল 5টা পইণ্ট জানিলে হ'ল যে মই 6-7টা কেলে পইণ্ট দিছো আপোনালোকক পৰীক্ষাত কি হয় যে আপুনি যেতিয়া 5টা পইণ্ট মনত ৰাখে তেতিয়া অকল 3টা পইণ্টে মনত আহে হয় নে নহয় তো হেতু কাৰণে আপুনি যেতিয়া 6-7টা মান পইণ্ট অলপ জানি থব তেতিয়া 5টা পইণ্ট এটলিষ্ট মনত আহিব তেতিয়া যোনে 5টা পইণ্ট মনত থাকিবই বুলি ভাবিছে তেতিয়া হলে এই দুটা পইণ্ট নাচালেও হ'ব অলদো মই এই কাৰণে দিছো কাৰণ ইয়াত বহুত ধৰণৰ বেলেগ কিৱৰ্ডছ আছে সেইখিনি ইয়াত নহলো বেলেগ জায়গাত আপোনালোকক হেল্প কৰিব ঠিক আছে নেক্সট ইম্পৰ্টেন্স ফিস্কেল ফেডাৰেলিজমৰ হল যে ই মেইনলি ফিস্কেল ফেডাৰেলিজমে ইনোভেশন প্ৰমোট কৰে এণ্ড এক্সপেৰিমেন্টেশন প্ৰমোট কৰে ফিস্কেল ফেডাৰেলিজমে ইনোভেশন আৰু এক্সপেৰিমেন্টেশন প্ৰমোট কৰে কেনেকৈ আপোনাৰ ফিস্কেল ফেডাৰেলিজমৰ ষ্টেট ক্যান এক্সপেৰিমেন্ট with policies and programs leading to innovation diverse approaches to economic development emerge benefiting the entire nation মানে হল যে আপোনাৰ যিমানখিনি পলিচিজ আছে পলিচিছৰ লগত প্ৰগ্ৰামছবোৰৰ লগত আপোনাৰ লোকেল লেভেল অফ গভৰ্নমেন্ট ষ্টেট লেভেল অফ গভৰ্নমেন্টে তাহাতৰ নিজৰ নিড বেজ অনুসাৰি এক্সপেৰিমেন্ট কৰিব পাৰে হেতু কাৰণে আপোনাৰ যেটো ইকোনমিক ডেভেলপমেন্টৰ এটা ডাইভাৰ্স এপ্ৰোচ আপোনাৰ ইমাৰ্জ হয় তাৰ পৰা এন্টায়াৰ নেশনে মেইনলি বেনিফিট পায় ঠিক আছে নেক্সট হল ব্যালেন্সিং ৰিজনাল ডিসপাৰিটিজ মানে আপোনাৰ যিমান বিউড আমাৰ দেখত ৰিজনাল ডিসপাৰিটিজ আছে সেইখিনি ব্যালেন্স কৰাত আপোনাৰ যেটো ফিস্কেল ফেডাৰেলিজম আছে ফিস্কেল ফেডাৰেলিজমে সহায় কৰে কেনেকৈ আমাৰ যিমানবোৰ
আপোনাৰ যেটো গ্যাপ আছে পসপৰাছ ৰিজনবোৰত পসপৰাছ ৰিজন কোনবোৰ হল যেনকে গুজৰাটৰ যিমানে বৰোডা আহমেদাবাদ তাৰ পিছত মুম্বাই দিল্লী হেখিনি হল পসপৰাছ ৰিজন এইফালে আমাৰ আছে তো আপোনাৰ যিমানখিনি নৰ্থ ইষ্টৰ এৰিয়া আছে ঠিক আছে নৰ্থ ইষ্টৰ এৰিয়া আছে ছত্তীশগড়ৰ আপোনাৰ ঝাৰখণ্ডৰ যিমানখিনি এৰিয়া আছে হেখিনি লেছ ডেভেলপ ৰিজন হৈ আছে হেতু কাৰণে ৰিজনাল ডিসপাৰিটি বাঢ়িছে যেহেতু আপোনাৰ যিমানখিনি ৰিসোৰ্সেস আছে ৰিসোৰ্সেসবোৰ এলোকেট কৰাত ফিস্কেল ফেডাৰেলিজম হয় কৰে হেতু কাৰণে কি হয় যে যেটো ৰিজনাল ডিসপাৰিটি আছে ৰিজনাল ডিসপাৰিটিটো আপোনাৰ ব্যালেন্স হয় ঠিক আছে তো এইখিনি আসিলে আমাৰ ইম্পৰ্টেন্ট ফিস্কেল ফেডাৰেলিজমৰ ক্ষেত্ৰত এতিয়া আমি পঢ়িম যে ফিস্কেল ফেডাৰেলিজমত ইস্যুজ কি আছে ফিস্কেল ফেডাৰেলিজমত ইস্যুজ কি আছে প্ৰথম ইস্যু হল হৰাইজন্টেল ইমবেলেন্স হৰাইজন্টেল যেতিয়া ওয়াৰ্ডটো পাব হৰাইজন্টেল মিন্স এনেকুৱা ধৰণৰ যদি এই যেটো লাইনটো হয় এটো হল হৰাইজন্টেল লাইন ঠিক আছে আৰু যদি ভাৰ্টিকেল বুলি কওঁ যে এনেকুৱা ধৰণৰ সিধা সিধি লাইনটোক ভাৰ্টিকেল লাইন বুলি কয় ঠিক আছে তো এতিয়া হৰাইজন্টেল ইমবেলেন্স মানে কি এতিয়া হৰাইজন্টেল ইমবেলেন্স মানে হল যে স্টেটছবোৰৰ মাজত এটা ইমবেলেন্স আছে কেলে মেইন ইমবেলেন্সটো দেখা পোৱা গৈছে যে ফিস্কেল ফেডাৰেলিজম প্ৰমোট কৰাৰ কাৰণে বা ফিস্কেল ফেডাৰেলিজম ইণ্ডিয়াত ইমপ্লিমেন্ট কৰাৰ কাৰণে অকল সিঙ্গেল এটা ইনস্ট্ৰুমেন্টৰ আমি সহায় ল'ব লগিয়া হয় সিঙ্গেল ইনস্ট্ৰুমেন্টটো কি যে ফাইনান্স কমিশন ইজ দা সিঙ্গেল instrument for implementing fiscal federalism although tar uporiu finance commissioner uporiu apunar ki ase GST council ase aru central ministries bur ase tar bhitorot mainly predominant hoy je apunar finance commission mainly predominant hoy jehetu single instrument of fiscal federalism ot ami nirbhor kori thaku hetu karone ki ahe je horizontal imbalance ahe state buror majot imbalance ahe kisuman state e beshi toka puwa dekha jay aru kisuman state e kaam korar pisotu আপনার কম টাকা পায় ফর এক্সাম্পল যেহেতু পপুলেশন যেটো পপুলেশন আছে পপুলেশন ইজ দা 15 ফাইনান্স কমিশনৰ এটা ক্ৰাইটেৰিয়া হয় পপুলেশন মানে হল যে জিনটো ষ্টেটত পপুলেশন বেছি হ'ব হেতু ষ্টেটত মেইনলি কি হ'ব যে তাহাতি বেছি টকা ফাইনান্স কমিশনৰ দ্বাৰা পাব ফাইনান্স কমিশনৰ দ্বাৰা বেছি টকা এলোকেট কৰা হ'ব যাৰ হাতত কম এইটো থাকিব মানে কম পপুলেশন থাকিব তাহাতি অলপ কমকে টকা পাব এতিয়া নিজে ভাবক যে যিবোৰ ষ্টেটে পপুলেশন কন্ট্ৰোল কৰাৰ কাৰণে কাম কৰিছে তাহাতিটো ডিসইনসেন্টিভাইজ হ'ব ন ডিসইনসেন্টিভাইজ হ'ব এটো কেনেকুৱা ধৰণৰ কথা তো এই এনেকুৱা ধৰণৰ প্ৰবলেমছবোৰ আহে যিটোৰ কাৰণে হৰাইজন্টেল ইমবেলেন্সবোৰ দেখা দিয়ে নেক্সট হল ভার্টিক্যাল ইমবেলেন্স মই কৈছিল ভার্টিক্যাল মানে সিধা সিধি ভার্টিক্যাল মানে হল যে সেন্টাৰৰ পৰা স্টেট গভৰ্নমেন্টৰ মাজত কিছুমান ইস্যু আছে মিসমেচ আছে ফৰ এক্সাম্পল আমি সকলোৱে জানো যে সেন্টাৰৰ ওচৰত মেইনলি আপোনাৰ কি থাকে ফিস্কেল পাৱাৰবোৰ থাকে মেইনলি সেন্টাৰৰ ওচৰত ফিস্কেল পাৱাৰবোৰ মেইনলি মানে সীমিত হৈ থাকে ফিস্কেল পাৱাৰবোৰ সেন্টাৰৰ ওচৰত মেইনলি ফিস্কেল পাৱাৰবোৰ সীমিত হৈ থকাৰ কাৰণে কি হয় যে তাহাতৰ আৰু এইফালে উল্টাফালে যদি চাও যিমানবোৰ লোকেল গভৰ্নমেন্ট আছে আৰু ষ্টেট গভৰ্নমেন্ট আছে তাহাতৰ ওচৰত এক্সপেন্ডিচাৰ যেটো ৰেসপন্সিবিলিটিজ আছে হেতু বেছি থাকে তাহাতৰ বেছি টকা তাহাতি পাব্লিকৰ ওয়েলফেয়াৰৰ কাৰণে খৰচা কৰিব লগিয়া হয় বাট তার অন দা আদার হ্যান্ড মানে আপনার যিমানটো তাহাতি রেভিনিউ পাব লাগে হেতু রেভিনিউ নেপায় যিমান এক্সপেন্ডিচার আছে এক্সপেন্ডিচার বহুত লোকেল গভর্নমেন্টবোৰৰ হয় বহুত স্টেট গভর্নমেন্টবোৰৰ হয় বাট রেভিনিউ এনেকে নেপায় বাট আপনার আকো সেন্টার গভর্নমেন্টে রেভিনিউ পায় বাট ইমান তাহাতৰ এক্সপেন্ডিচার রেসপন্সিবিলিটি নাই তো দিস ইজ দ্য ভার্টিক্যাল ইমব্যালেন্স তো এরাইজেস ডিউ টু দ্য মিসম্যাচ অফ রিসোর্সেস and expenditure responsibility at different layers of government হেইটোৱে লিখিছে এইটো তাৰ পিছত হল যে আমাৰ কনস্টিটিউশনাল বায়াস আমাৰ কনস্টিটিউশনখনো বায়াসড হয় আমি সকলোৱে জানো যে কনস্টিটিউশনখন সেন্ট্রাল গভর্নমেন্টৰ ফালে বায়াসড হয় মেজৰ আপোনাৰ যিমানখিনি নট অনলি ফিস্কেল পাৱাৰ আপোনাৰ যিমানখিনি এডমিনিষ্ট্ৰেটিভ পাৱাৰ আছে হেইখিনিও পলিটিক্যাল পাৱাৰ আছে হেইখিনিও সেন্ট্রাল গভর্নমেন্টৰ হাতত বেছিকে আছে বিকজ যেতিয়া কনস্টিটিউশনখন ফৰ্ম হৈছিল তেতিয়া কি হৈছিল যে এটা নিড আছিল যে গোটেইগিটা ষ্টেটক একলগ কৰি ৰখাৰ হেইটো কাৰণে কনস্টিটিউশন মেকাৰ বুলে ভাবিছিল যে অকল আপোনাৰ সেন্ট্রাল গভর্নমেন্টক অলপ বেছিকে পাৱাৰ দিব লাগিব যাতে এই গোটেইগিটা ষ্টেটবোৰক একলগ কৰি ৰাখিব পৰা যায় বাট এতিয়া আপোনাৰ যেহেতু সময় চেঞ্জ হৈছে আপোনাৰ 75 ইয়াৰ্স অফ ইন্ডিপেন্ডেন্ট আমি ৰিসেন্টলি সেলিব্ৰেট কৰিছো সেলিব্ৰেট কৰাৰ পিছত আমি এলকা ধৰণৰ যিমানখিনি সময়ৰ লগে লগে চেঞ্জ হোৱাৰ লগে লগে কিছুমান বস্তু চেঞ্জ কৰিব লগিয়া হয় তো হেতু কাৰণে আমাৰ কনস্টিটিউশনাল বায়াসৰ কাৰণেও কি হৈছে যে আমাৰ ফিস্কেল ফেডাৰেলিজমত ইস্যুজ আহিছে ঠিক আছে
এতিয়া চাওক আপোনাৰ বটল নেক ইন ৰেভিনিউ এক্সপানশ্যনতো কিছুমান বটল নেক আছে, চেলেঞ্জেছ আছে। বটল নেক মানে চেলেঞ্জেছ, ঠিক আছে। তো বিকজ আমাৰ যেতিয়াৰ পৰা আপোনাৰ GST ৰিজিমছ আহিছে, যেতিয়াৰ পৰা আহিছে, GST যিটো আহিছে, তেতিয়াৰ পৰা আপোনাৰ ষ্টেটছবোৰে তাৰ যিটো ৰেভিনিউ তাৰ বঢ়োৱাত বহুত বেছি প্ৰব্লেম ফেচ কৰিছে। মেইনলি আপোনাৰ যিটো GSTৰ পৰাই মেইনলি ৰেভিনিউখিনি আহে। ফৰ এক্সাম্পল GST অহাৰ আগতে ভেট আহিছিলে, ভেট এক্সাইজ সেইবোৰ আছিলে। তো সেইবোৰ আপোনাৰ মেইনলি আপোনাৰ কি আছিলে, আপোনাৰ ষ্টেট গভৰ্ণমেণ্টবোৰে ভেটৰ পৰা শ্বেয়াৰ পাইছিলে। বাট যিহেতু GST অহাৰ পিছত ভেট এলিমিনেট হৈ গ'ল, ভেলু এডেড টেক্স এলিমিনেট হৈ গ'ল, সেই যোৱাৰ পিছত আপোনাৰ কি হয় যে ষ্টেটছবোৰে নিজৰ ৰেভিনিউৰ এক্সপাণ্ড কৰাত প্ৰব্লেম ফেচ কৰিছে। বটল নেক ইন ৰেভিনিউ এক্সপানশ্যন। তো এইকেইটা আছিলে আপোনাৰ ইছ্যু, আৰু আছে দুটামান, ঠিক আছে। তো নেক্সট হ'ল আপোনাৰ ইছ্যুজ হ'ল ফিস্কেল চেন্ট্ৰেলাইজেশ্যনৰ মিনিং হ'ল যে আমি জানো যে আপোনাৰ যেতিয়া টেক্সেশ্যন আপোনালোকে য'ৰ পৰাই বহিছে তেতিয়া গম পাব যে ফৰ এক্সাম্পল এজন ইণ্ডিভিজুৱেলৰ ওপৰত আপোনাৰ ইনকাম টেক্স যেতিয়া লাগে, ইনকাম টেক্সৰ লগত আপোনাৰ চেছ আৰু চাৰ্চাৰ্জো দিব লাগে। চেছ আপোনাৰ এডুকেশ্যন চেছ, হেল্থ চেছ, চাৰ্চাৰ্জ, যিবোৰ ৰিচ পাৰ্চন আছে, ৰিচ পাৰ্চনে চেছৰ উপৰিও চাৰ্চাৰ্জ দিব লাগে। তো এই যিমানখিনি চেছ আৰু চাৰ্চাৰ্জ আছে ইনকাম টেক্সৰ উপৰি, এই চেছ আৰু চাৰ্চাৰ্জ আপোনাৰ কি হয় যে চেণ্ট্ৰেল গভৰ্ণমেণ্টে ষ্টেট গভৰ্ণমেণ্টৰ লগত শ্বেয়াৰ কৰিব নালাগে। অকল ইনকাম টেক্সটোহে আপোনাৰ ফাইনেন্স কমিশ্যনৰ ফৰ্মুলা মতে ষ্টেট গভৰ্ণমেণ্টবোৰৰ মাজত শ্বেয়াৰ কৰিব লাগে। এই চেছ আৰু চাৰ্চাৰ্জ যিহেতু শ্বেয়াৰ কৰিব নালাগে, সেইটো কাৰণে কি হৈছে যে ফিস্কেল চেন্ট্ৰেলাইজেশ্যন হৈছে। চেণ্টাৰে যিটো ফিস্কেল যিটো স্পেচ আছে, এই ফিস্কেল স্পেচটো থ্ৰু ইনক্ৰিজড লেভিজ অন চেছ আৰু চাৰ্চাৰ্জৰ দ্বাৰা, যেনেকৈ সেইবোৰ চেছ আৰু চাৰ্চাৰ্জ মই অলৰেডি ক'লোঁ যে শ্বেয়াৰ কৰিব নোৱাৰি ষ্টেটবোৰৰ মাজত। আৰু সেইটো কাৰণে কি হৈছে, যিটো চাইজ আছে ডিভিজিবল পুলৰ, সেইটো ৰিডিউচ হৈ গৈছে। চ' চাইজ অফ দ্য ডিভিজিবল পুল ইজ ৰিডিউচিং ডিউ টু দ্য চেছ এণ্ড চাৰ্চাৰ্জ ইমপ্লিমেণ্টেড বাই দ্য আপোনাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট। ওকে, তো দিছ ইজ দ্য ইছ্যু, ফিস্কেল চেন্ট্ৰেলাইজেশ্যনৰ ইছ্যু এটা আছে। তাৰপিছত দেখা যায় যে চেণ্ট্ৰেল স্কিমছ অন ষ্টেট ছাবজেক্টছবোৰৰ ওপৰত চেণ্ট্ৰেল গভৰ্ণমেণ্টে স্কিম বনাই দিছে। আৰু স্কিম বনোৱাৰ পিছত কৈছে যে আপোনাৰ ফৰ এক্সাম্পল আমি জানো যে একৰ্ডিং টু দ্য কনষ্টিটিউশ্যনৰ 7 চিডুলৰ মতে আপোনাৰ এটা ষ্টেট লিষ্টত থকা ছাবজেক্ট হৈছে এগ্ৰিকালচাৰ। এই এগ্ৰিকালচাৰৰ ওপৰত চেণ্ট্ৰেল গভৰ্ণমেণ্টে PM কিষাণ স্কিম বনাইছে, ঠিক আছে। এই যিটো PM কিষাণ স্কিম আছে, PM কিষাণ স্কিম আপোনাৰ কি হয় যে এনেকুৱা ধৰণৰ স্কিম PM কিষাণে হওক আৰু কিছুমান স্কিম আপোনাৰ কি থাকে, চেণ্ট্ৰেলি স্পন্সৰ্ড স্কিম থাকে। চেণ্ট্ৰেলি স্পন্সৰ্ড স্কিমবোৰত কি হয় যে ইউনিয়ন গভৰ্ণমেণ্টেতো টকা দিবই, প্লাছ ষ্টেট গভৰ্ণমেণ্টেও চাম এমাউণ্ট অফ টকা দিবলগীয়া হয়। যিহেতু আপোনাৰ এইটো এটা আপোনাৰ কি হয় যে ষ্টেট ছাবজেক্ট, এগ্ৰিকালচাৰ ইজ এ ষ্টেট ছাবজেক্ট। তো এই পাৰ্টিকুলাৰ ষ্টেটটোহে আপোনাৰ তাত স্কিম বনাব পাৰে। বাট চেণ্ট্ৰেল গভৰ্ণমেণ্টে যিহেতু স্কিম বনাই দিছে আৰু সেই স্কিমটো চেণ্ট্ৰেলি স্পন্সৰ্ড হোৱাৰ কাৰণে যিটো ষ্টেট গভৰ্ণমেণ্টৰ টকা আছে সেইটোও খৰচা হৈছে। তো আল্টিমেটলি কি হৈছে যে সেইটো এটা ফিস্কেল ফেডাৰেলিজমত ইছ্যু হিচাপে দেখা গৈছে। তো সেইটোৱে লিখিছে, ছাকচেছিভ চেণ্ট্ৰেল গভৰ্ণমেণ্ট হেভ আনলিজ দেয়াৰ চেণ্ট্ৰেলাইজিং ইম্পালছ টু gain political control by directing expenditure through central schemes on state subjects. তো সেইটোৱে কথা। লেক অফ কোঅৰ্ডিনেশ্যনত আপোনাৰ লেক আছে। মেইনলি আমি জানো যে যিমানবোৰ ডাইৰেক্ট টেক্সেছ আছে, ডাইৰেক্ট টেক্সৰ যিটো এলোকেশ্যন আছে, ডিষ্ট্ৰিবিউশ্যন আছে, সেইখিনি মেইনলি আপোনাৰ ফাইনেন্স কমিশ্যনে চায়। আৰু যিটো ইনডাইৰেক্ট টেক্সৰ যিটো এলোকেশ্যন আৰু ডিষ্ট্ৰিবিউশ্যন আছে, ইনডাইৰেক্ট টেক্সৰ এলোকেশ্যন আৰু ডিষ্ট্ৰিবিউশ্যন মেইনলি আপোনাৰ যিটো ইনডাইৰেক্ট টেক্স হয় GST হয়, তো GST কাউন্সিলিঙে চায়। যিটো আপোনাৰ এইফালে আমি জানো যে যিটো ফাইনেন্স কমিশ্যন এবাৰ ফৰ্ম হোৱাৰ পিছত নিজৰ ৰিপৰ্ট যিটো ছাবমিট কৰাৰ পিছত তাহাঁতি বন্ধ হৈ যায়। ফাইনেন্স কমিশ্যন ইজ নট এ পাৰ্মানেণ্ট বডি, বাট এইফালে GST কাউন্সিল এটা পাৰ্মানেণ্ট বডি হয়। তো এই যিটো দুটা আপোনাৰ কমিশ্যন, আপোনাৰ GST কাউন্সিল আৰু ফাইনেন্স কমিশ্যন, এই দুটাৰ মাজত প্ৰপাৰ কোঅৰ্ডিনেশ্যন অনাত বহুত বেছি প্ৰব্লেম হয়। সেইটো কাৰণে কি হয়, ফিস্কেল ফেডাৰেলিজম যিটো আছে, ফিস্কেল ফেডাৰেলিজমতো প্ৰব্লেম আহিছে, ঠিক আছে।
তো এইকেইটা আছিলে ফিস্কেল ফেডাৰেলিজমৰ লগত ৰিলেটেড ইস্যুজ এতিয়া কথা হ'ল যে এই কণ্টেণ্টখিনি বিভিন্ন ধৰণৰ সোৰ্চৰ পৰা লোৱা হৈছে বিভিন্ন ধৰণৰ বুকছ ইণ্টাৰনেটৰ ৰিচাৰ্চ বিভিন্ন ধৰণৰ ৱেবছাইট তো তাৰ পৰা লৈ পিনে এই কণ্টেণ্টটো আপুনি যদি বিশ্বাস হোৱা নাই যদি ফিস্কেল ফেডাৰেলিজমৰ ওপৰত একেবাৰে একে জায়গাতে এনেকুৱা ধৰণৰ এনৰিচ কণ্টেণ্ট বিচাৰি দেখাব মোক মই মানি যাম মানে সেইটো কাৰণ এইটো বিচৰাত বহুত বেছি প্ৰব্লেম হৈছে তো আপোনালোকে এইটো যিটো পাইছে সেইটোৰ আপোনাৰ প্ৰপাৰ ইউটিলাইজেশ্যন কৰিব লাগে তাৰ পিছত আমাৰ যিটো ফিস্কেল ফেডাৰেলিজমৰ ওপৰত গভৰ্ণমেণ্টে ফিস্কেল ফেডাৰেলিজম ইম্প্ৰুভ কৰাৰ কাৰণে গভৰ্ণমেণ্টে ইনিচিয়েটিভ কি লৈছে ফিস্কেল ফেডাৰেলিজম ইম্প্ৰুভ কৰাৰ কাৰণে গভৰ্ণমেণ্টে এক নম্বৰ কথা যেটো আপোনাৰ চেন্ট্ৰেলাইজেশ্যন অফ প্লেন হৈ আছিল বিকজ অফ দা প্লেনিং কমিশনক ডিসমেন্টেল কৰিছে ডিসমেন্টেলিং অফ প্লেনিং কমিশন আৰু তাৰ পৰা ডিসেন্ট্ৰেলাইজেশ্যন প্ৰমোট হৈছে তো এইটোৱে কি কৰিলে আপোনাৰ ডিসমেন্টেলিং কৰাৰ পিছত আপোনাৰ যেটো চেন্ট্ৰেলাইজেশ্যন অফ প্লেন হেতু আহি এন্ড হৈ গল আৰু যেটো ফিস্কেল যেটো পাৱাৰ আছে অলপ হলেও ষ্টেটৰ হাতত গল কন্ট্ৰলটো অলপ হলেও ষ্টেটৰ হাতত গল তাৰ পিছত কেনেকে ষ্টেটৰ হাতত গল মেইনলি আমাৰ যেটো তাৰ পিছত ডিসমেন্টেল কৰাৰ পিছত আমি সকলোৱে জানো যে নীতি আয়োগ ফৰ্ম হল নীতি আয়োগ ফৰ্ম হোৱাৰ কাৰণে আপোনাৰ কি আহিলে কোঅপাৰেটিভ ফেডাৰেলিজম আহিলে কোঅপাৰেটিভ ফেডাৰেলিজমত কেনেকে ধৰণে আহিলে বিকজ নীতি আয়োগে এটা প্লেটফৰ্ম প্ৰভাইড কৰে এই ষ্টেটবোৰৰ মাজৰ ডায়লগৰ কাৰণে কোলাবৰেচনৰ কাৰণে আপোনাৰ নীতি আয়োগে এটা প্লেটফৰ্ম প্ৰভাইড কৰে ঠিক আছে তো হেনেকে আপোনাৰ কি হ'ল যে কোঅপাৰেটিভ ফেডাৰেলিজম আহিলে তাৰ পিছত ফাইনান্স কমিশনে দেখা গৈছে যে সাকসেসিভ ফাইনান্স কমিশনে যেটো ষ্টেটৰ যেটো শেয়াৰ আছে ডিভিজিবল পুলৰ পৰা ষ্টেটৰ যেটো শেয়াৰ আছে ডিভিজিবল পুল মানে হ'ল যে আপোনাৰ যিমানখিনি সেন্ট্ৰেল গভৰ্ণমেণ্টে ৰেভিনিউ আৰ্ন কৰে থ্ৰু ইনকাম টেক্স ঠিক আছে বা আৰু বিভিন্ন ধৰণৰ টেক্সৰ সহায়ত ফৰ এক্সাম্পল সেন্ট্ৰেল জিএসটিৰ সহায়ত ৰেভিনিউ আৰ্ন কৰিলে আপোনাৰ ইনকাম টেক্সৰ সহায়ত ৰেভিনিউ আৰ্ন কৰিলে সেইখিনি আপোনাৰ কি কৰে ফাইনান্স কমিশনৰ দ্বাৰা ভাগ হয় ঠিক আছে এইটো যিমান টকা আহিলে হেতু কয় ডিভিজিবল পুল তো এই ডিভিজিবল পুল ঠিক আছে এই ডিভিজিবল পুলৰ পৰা ফাইনান্স কমিশনে ষ্টেটৰ শেয়াৰ বঢ়াই দিছে ঠিক আছে সাকসেসিভলি বঢ়াই দিছে তাৰ পিছত আপোনাৰ জিএসটি আহিলে অবভিয়াসলি জিএসটি আপোনাৰ কি কৰিলে আপোনাৰ ফিস্কেল অটোনমি আৰু কৰ্পোৰেচন দিলে স্টেট ট্ৰেডেড ফিস্কেল অটোনমি ফৰ ৰেভিনিউ গেইনছ এণ্ড ডিপাৰ কৰ্পোৰেচন উইথ দ্য চেণ্টাৰ থ্ৰু জিএসটি ইমপ্লিমেণ্টেশ্যন আমি জানো যে জিএসটিৰ ফালৰ পৰা আপোনাৰ জিএসটি কাউন্সিল আহিলে আৰু জিএসটি কাউন্সিল যেটো আছে জিএসটি কাউন্সিলতো ষ্টেটৰ ৰিপ্ৰেজেন্টেশ্যন মেইনলি থাকে তো ষ্টেটৰ ৰিপ্ৰেজেন্টেশ্যন থকাৰ ফলত আপোনাৰ কৰ্পোৰেচন বৃদ্ধি পালে ফিস্কেল অটোনমি বেছি হল তো দিস আর দ্য গভর্নমেন্ট ইনিশিয়েটিভ হুইচ গভর্নমেন্ট হ্যাভ টেকেন ফর আপনার ইম্প্রুভিং দ্য ফিস্কেল ফেডারেলিজম এতিয়া আৰু ফিস্কেল ফেডারেলিজম ইম্প্ৰুভ কৰাৰ কাৰণে কি কৰিবলগীয়া আছে আৰু এইটো যেটো হৰাইজন্টেল ইমবেলেন্স আছিল হৰাইজন্টেল ইমবেলেন্সৰ পৰা হৰাইজন্টেল ইকুইটি লৈ আমি যাব লাগিব হৰাইজন্টেল ইকুইটি ঠিক আছে তো কেনেকে হৰাইজন্টেল ইমবেলেন্সৰ পৰা হৰাইজন্টেল ইকুইটি লৈ যাম তো কেনেকে আমি যাম বিকজ তেতিয়া আমি ৰিভিউ কৰিব লাগিব আৰু ৰিফৰ্ম আনিব লাগিব যেটো ৰিসোৰ্স ট্ৰান্সফাৰৰ যেটো মেকানিজম আছে যেটো প্ৰিডমিনেটেড বাই দা আপোনাৰ ফাইনান্স কমিশন হেইটো আমি ৰিভিউ আৰু ৰিফৰ্মছ আনিব লাগিব তাত আৰু আমি অল্টাৰনেটিভ কিছুমান ইনস্ট্ৰুমেন্ট বাছি উলাব লাগিব বিসাইডছ আপোনাৰ ফাইনান্স কমিশন টু এনশিওর মোর ব্যালেন্স ডিস্ট্রিবিউশন অফ রিসোর্সেস এই ব্যালেন্স ডিস্ট্রিবিউশন অফ রিসোর্সেস এইবোৰ হল কিওয়ার্ড আপোনালোকে পৰীক্ষাত মেনশন কৰিব লাগে ঠিক আছে তাৰ পিছত যেটো ভাৰ্টিকেল ইমবেলেন্স আছে হেইটোক এড্ৰেছ কৰাৰ কাৰণে কি কৰিব লাগিব ভাৰ্টিকেল যেটো ইমবেলেন্স আছে হেইটো এড্ৰেছ কৰাৰ কাৰণে এটা কম্প্ৰিহেনসিভ এনালাইসিস কৰিব লাগিব ৰিসোৰ্সেস আৰু এক্সপেন্ডিচাৰ ৰেসপন্সিবিলিটিৰ এটা কম্প্ৰিহেনসিভ এনালাইসিস কৰিব লাগিব যাতে এটা পার্টিকুলার গভর্নমেন্ট ফর এক্সাম্পল স্টেট গভর্নমেন্টৰ যিমান ৰিসোৰ্সেস আছে হেই অনুসাৰিহে যাতে এক্সপেন্ডিচাৰ হয় তাহাতৰ মেইনলি কি হয় লোকেল গভর্নমেন্ট আৰু স্টেট গভর্নমেন্টৰ এক্সপেন্ডিচাৰ ৰেসপন্সিবিলিটিজবোৰ বেছি আৰু তাহাতি ৰেভিনিউ কম তো এই তাৰ এটা কম্প্ৰিহেনসিভ এনালাইসিস হ'ব লাগে আৰু কিছুমান ডাইভাৰ্স স্ট্ৰেটেজিজ আমি বিচাৰি উলাব লাগিব যাতে যিমানবোৰ গভর্নমেন্ট আছে তাহাতি
যিটো ৰেভিনিউ জেনাৰেশ্যন কেপাবিলিটিজ আছে তাহাঁতি এইটো বঢ়াব পাৰে ফৰ এক্সাম্পল ডাইভাৰ্ছ ষ্ট্ৰেটেজিজ কেনেকুৱা ধৰণৰ হ'ব পাৰে মই এনেই এটা ইনোভেটিভ আইডিয়া আপোনালোকক সাজেষ্ট কৰিছোঁ ফৰ এক্সাম্পল এতিয়া ড্ৰোনৰ যিটো প্ৰচলন আছে ড্ৰোনৰ প্ৰচলনটো বহুত বাঢ়িছে তেতিয়া ফৰ এক্সাম্পল এতিয়া যেতিয়া ড্ৰোন কোনোবা এজন মানুহে উৰাব বিচাৰিছে তেতিয়াহ'লে গভৰ্ণমেণ্টে ক্লাছিফাই কৰিছে এইটো গ্ৰীণ জোন হয় ইয়াত উৰাব পাৰিব এইটো ৰেড জোন হয় ইয়াত উৰাব নোৱাৰে ঠিক আছে ফৰ এক্সাম্পল কোনোবাই যদি ফৰ এক্সাম্পল ৰেড যিটো জোন আছে তাতে ড্ৰোন উৰাই দিলে তাত ফাইন লাগিব এই ফাইনটো যাতে আপোনাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টে নেখাই পিনে ষ্টেট গভৰ্ণমেণ্টে লেখাই পিনে আপোনাৰ যিটো লোকেল গভৰ্ণমেণ্ট আছে লোকেল গভৰ্ণমেণ্টে পায় তেতিয়া লোকেল গভৰ্ণমেণ্টে পালে মেইনলি তেতিয়া লোকেল ডেভেলপমেণ্ট হোৱাত সহায় কৰিব সেই ফাইনটোৰ পৰা কি হ'ব এটা ফাণ্ড বনিব সেই ফাণ্ডটোৰ পৰা লোকেল ডেভেলপমেণ্টত সহায় হ'ব পাৰে সেনেকুৱা ধৰণৰ ডাইভাৰ্ছ ষ্ট্ৰেটেজিক ইনোভেটিভ ষ্ট্ৰেটেজিজ লাগিব তাহাঁতৰ যিটো ৰেভিনিউ আছে সেইটো বঢ়োৱাৰ কাৰণে ঠিক আছে আমি অকল যিটো চেণ্ট্ৰেলৰ ডিভিজিবল পুল আছে তাতে নিৰ্ভৰ হৈ থাকিলে নহ'ব ঠিক আছে তাৰপিছত মেইনলি মই কৈছোঁ যে সময়ৰ লগে লগে আমি চেঞ্জ হ'ব লাগিব ঠিক আছে আমাৰ কনষ্টিটিউশ্যনেল প্ৰভিজনছখিনিকো আকৌ ৰিভিজিট কৰাৰ টাইম আহি গ'ল কনষ্টিটিউশ্যনেল প্ৰভিজনছখিনি মেইনলি আমাৰ কনষ্টিটিউশ্যনেল প্ৰভিজনছখিনি চেণ্টাৰৰ প্ৰতি বায়াছড হয় চেণ্টাৰৰ প্ৰতি বায়াছড হোৱাৰ কাৰণে কি হয় ফিস্কেল ফেডাৰেলিজমত ইছ্যু আহে তো সেইকাৰণে কি হৈছে যে কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট আনিব লাগিব টু এনচিয়'ৰ ফেয়াৰাৰ ডিভিজন অফ ৰিচোৰ্চেছ বিটুইন চেণ্টাৰ আৰু ষ্টেট গভৰ্ণমেণ্ট এষ্টাব্লিছ মেকানিজম ফৰ পিৰিয়ডিক ৰিভিউ এটা মেকানিজম এষ্টাব্লিছ কৰিব লাগিব পিৰিয়ডিক ৰিভিউ আৰু এডজাষ্টমেণ্টৰ কাৰণে অফ ফিস্কেল ৰেছপনচিবিলিটিজ টু ৰিফ্লেক্ট চেঞ্জিং নিডছ এণ্ড প্ৰায়ৰিটিজ চেঞ্জিং নিডছ আৰু প্ৰায়ৰিটিৰ অনুসৰি আপোনাৰ এটা পিৰিয়ডিক ৰিভিউ হ'ব লাগে আৰু এডজাষ্টমেণ্ট হ'ব লাগে ফিস্কেল ৰেছপনচিবিলিটিজ যাতে ফিস্কেল ফেডাৰেলিজমটো ভাল হৈ থাকে তাৰপিছত আপোনাৰ হ'ল যে ৰেভিনিউ যিটো এক্সপানশ্যন আছে ৰেভিনিউ এক্সপানশ্যনত ষ্টেটক এম্পায়াৰ কৰিব লাগিব কেনেকৈ প্ৰভাইড ষ্টেট উইথ গ্ৰেটাৰ ফ্লেক্সিবিলিটি দিব লাগিব ষ্টেটবোৰক আৰু অটনমিও গ্ৰেটাৰ দিব লাগিব ৰেভিনিউ জেনেৰেশ্যন এফৰ্টত ইন দ্য কণ্টেক্সট অফ জিএছটি ৰিজিমত মেইনলি আপোনাৰ গ্ৰেটাৰ ফ্লেক্সিবিলিটি আৰু অটনমি দিব লাগিব ষ্টেটবোৰত যাতে ৰেভিনিউটো এক্সপাণ্ড কৰিব লাগে প্লাছ আপোনাৰ কি কৰিব লাগিব আপোনাৰ টেকনিকেল যিটো এছিষ্টেণ্ট আছে টেকনিকেল এছিষ্টেণ্ট প্ৰভাইড কৰিব লাগিব কেপাচিটি বিল্ডিং ইনিচিয়েটিভ ল'ব লাগিব যাতে ষ্টেটছবোৰে যিটো নিজৰ ৰেভিনিউ মোবিলাইজেশ্যন কেপাবিলিটি আছে সেইটোক এনহেঞ্চ কৰিব পাৰে ঠিক আছে অ'কে এতিয়া নেক্সট চাওঁ নেক্সট যিটো ফিস্কেল চেণ্ট্ৰেলাইজেশ্যন আছে ফিস্কেল চেণ্ট্ৰেলাইজেশ্যন কেনেকৈ হৈছিলে থ্ৰু চেছ এণ্ড চাৰ্চাৰ্জৰ যিটো কাৰেণ্ট ছিষ্টেম আছে সেইটোক এবাৰ ৰিভিউ কৰিব লাগিব ঠিক আছে নতুন আপোনাৰ অপশ্যন মানে আপোনাৰ এক্সপ্ল'ৰ কৰিব লাগিব যাতে আমি যিটো ডিভিজিবল পুল আছে ডিভিজিবলৰ পুলৰ ছাইজটো আৰু বঢ়াই দিব পাৰোঁ তাৰ পৰা কি হ'ব ব্ৰডাৰ ৰেঞ্জ অফ ৰেভিনিউ ৰিচোৰ্চেছ আহিব ফৰ ইকুইটেবল ডিষ্ট্ৰিবিউশ্যন ঠিক আছে নেক্সট হ'ল আপোনাৰ কোঅপাৰেটিভ গভাৰ্নেন্স প্ৰমোট কৰিব লাগিব আপোনাৰ এনকাৰেজ কৰিব লাগিব গ্ৰেটাৰ কোঅৰ্ডিনেশ্যন আৰু কোলাবৰেশ্যন প্ৰমোট কৰিব লাগিব ষ্টেটছ আৰু চেণ্টাৰ গভৰ্ণমেণ্টৰ মাজত পলিচি ফৰ্মুলেশ্যন আৰু ইমপ্লিমেণ্টেশ্যনত আপোনাৰ যিমানবোৰ ইনষ্টিটিউশ্যন আছে পাৰ্টিকুলাৰলি GST কাউন্সিল আপোনাৰ ফাইনেন্স কমিশ্যন সেইখিনিক এফেক্টিভ ডিচিজন মেকিঙৰ কাৰণে তাহাঁতক আপোনাৰ ষ্ট্ৰেংথেন কৰাৰ দৰকাৰ আছে ফিস্কেল ফেডাৰেলিজম প্ৰমোট কৰাৰ কাৰণে ঠিক আছে তাৰ কাৰণে ফিস্কেল ফেডাৰেলিজমৰ ওপৰত কুৱেশ্যন আহিলে আমাৰ প্ৰপাৰ এটা ভাল কনক্লুজন লাগিব দিছ ইজ দ্য কনক্লুজন ৰেডিমেড কনক্লুজন আপোনালোকৰ কাৰণে এডভান্সিং ফিস্কেল ফেডাৰেলিজম ইন ইণ্ডিয়া ৰিকুৱায়াৰ এ মাল্টিফেচেট approach that addresses horizontal and vertical imbalances, empower state for revenue expansion, promote cooperative governance by fostering transparency, innovation, balanced regional development. India can achieve greater fiscal equity and efficiency, ensuring sustainable growth and prosperity for all its citizens. ঠিক আছে তো এতিয়া চাওক ইয়াত কি লিখা আছে যে আমাৰ ফিস্কেল ফেডাৰেলিজমক আৰু ভাল কৰাৰ কাৰণে আপোনাৰ মাল্টিফেচেট এপ্ৰ'চ লাগিব মাল্টিফেচেট এপ্ৰ'চ কেনেকুৱা ধৰণৰ হৰাইজেণ্টেল আৰু ভাৰ্টিকেল ইম্বেলেঞ্চখিনি এড্ৰেছ কৰিব লাগিব ষ্টেটবোৰক ৰেভিনিউ এক্সপাণ্ড কৰাৰ কাৰণে আপোনাৰ মটিভেট কৰিব লাগিব তাৰপিছত কোঅপাৰেটিভ গভাৰ্নেন্স প্ৰমোট কৰিব লাগিব ঠিক আছে তাৰপিছত কৈছে যে আমি যদি ট্ৰান্সপাৰেঞ্চি ইনোভেশ্যন আৰু বেলেঞ্চ ৰিজনেল ডেভেলপমেণ্ট ফষ্টাৰ কৰোঁ তেতিয়াহ'লে ইণ্ডিয়াই যিটো
যিটো ফিস্কেল ইকুইটি আৰু এফিচিয়েঞ্চি গেটাৰভাৱে এচিভ কৰিব পাৰিব আৰু সেনেকৈ কি আহিব আপোনাৰ ছাষ্টেইনেবল গ্ৰ'থ আৰু প্ৰস্পাৰিটি আহিব ফৰ অল ইটছ চিটিজেনছ ঠিক আছে তো মই সেইটো আপোনালোকক এবাৰ ধুনীয়াকৈ অসমীয়াত বুজাই দিলোঁ ঠিক আছে তো আজিলৈ ইমানে আমি যিমানটো ডিছকাছ কৰিলোঁ ফিস্কেল ফেডাৰেলিজমৰ ওপৰত তাৰ ওপৰত যদি আপুনি 1 পেজৰ নোট এটা বনাই লয় তেতিয়াহ'লে পৰীক্ষাত ৰিভাইজ কৰাৰ কাৰণে ইজি হ'ব ঠিক আছে আপোনাৰ কাৰণে বহুত বেছি পঢ়িবলগীয়া থাকিব সেই গোটেই যিটো নোটছ আছে সেইটো 1 পেজত আহিব লাগে ঠিক আছে তো ইয়াৰ পৰা আপোনালোকে পিডিএফটো ডাউনলোড কৰি আপোনালোকে 1 পেজৰ নোট এটা বনাই ল'ব তো আমি আকৌ লগ পাম নেক্সট এটা টপিক লৈ টিল দেন থেংক ইউ so much